আনন্দৰ কথা যে যোৱাকালি APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 ৰিজাল্ট ডিক্লেৰেশ্যন হৈছে আৰু আজমল IAS একাডেমীৰ ফালৰ পৰা আমাৰ যথেষ্ট আশানুৰূপ ভাল ৰিজাল্ট আমি পাইছোঁ আৰু অতিকৈ গৌৰৱৰ কথা যে আমাৰ আজমল IAS একাডেমীৰ প্ৰজেক্ট ডাইৰেক্টৰ আমাৰ ৰাহুল স্বৰূপ ছাৰৰ নেতৃত্বত আমাৰ ফেকাল্টি মেম্বাৰসকলে যিখিনি পৰিশ্ৰম কৰিছে তাৰ ফলটো আমি পাইছোঁ যে এই APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 আমাৰ আজমল IAS একাডেমীৰ পৰা APSCত বিশাল দাসে 5th ৰেংক কঢ়িয়াই আনিছে অতি গৌৰৱৰ আৰু আমাৰ আনন্দৰ কথা। লগতে আৰু কেইজনমান কেণ্ডিডেট আৰু এজন বিশাল দাস তেখেতে আসাম পুলিচ ছাৰ্ভিচত 16 পজিশ্যন পাইছে। লগতে অনুভৱ তাউচেন তেখেতেও আসাম পুলিচ ছাৰ্ভিচত 18th ৰেংক পাইছে আৰু আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ সায়েন্স এণ্ড টেকনলজিৰ প্ৰাক্তন ছোৱালী আমাৰ হুজাইৰ অনামিকা গোস্বামী তাই আসাম ফাইনেন্স ছাৰ্ভিচত 5th ৰেংক পাইছে। লগতে হাফিজুৰ ৰহমান আসাম ফাইনেন্সিয়েল ছাৰ্ভিচত তেখেতে 18th ৰেংক পাইছে। ইয়াৰ লগত উপাসনা বৰা আসাম ফাইনেন্স ছাৰ্ভিচত 36th ৰেংক পাইছে আৰু আমাৰ আৰু এজন ষ্টুডেণ্ট ৰাহুল সিদ্দিকী তেখেতে ইন্সপেক্টৰ অফ টেক্সেছত 38th ৰেংক পাইছে। টোটেল আমাৰ ডাইৰেক্ট ষ্টুডেণ্ট হৈছে 7জন যিসকলে আমাৰ ইয়াতে 2 বছৰ 3 বছৰৰ পৰা মানে পঢ়া শুনা কৰি আছিলে আৰু তেওঁলোকে বহুতৰে ফাৰ্ষ্ট এটেম্পটতেই তেওঁলোকে এই ছাৰ্ভিচ ক্লিয়াৰ কৰিব পাৰিছে আৰু আমাৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম মিলাই পেলাই টোটেল 32 ষ্টুডেণ্টে আমাৰ আজমল IAS একাডেমীৰ পৰা এই বছৰৰ APSC কম্বাইন্ড ছাৰ্ভিচ এক্সামিনেশ্যনত তেওঁলোকে সফলতা লাভ কৰিছে আৰু ইয়াৰ কাৰণে আমাৰ গোটেই কৃতিত্বটো আমাৰ ৰাহুল স্বৰূপ ছাৰ আৰু টিমৰ লগত আৰু ইয়াতে আমাক সকলো ধৰণৰ সহায় সহযোগিতা আমাক উৎসাহ যোগোৱা সকলো ক্ষেত্ৰতে মহাবদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব আজমল পৰিয়ালৰ সকলোৰ এটা সপোনৰ এই অনুষ্ঠানত তেওঁলোকে সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ কাৰণে আজি এনেকুৱা এটা ঐতিহাসিক ৰিজাল্ট আমাৰ আজমল IAS একাডেমীয়ে কৰি আনিব পাৰিছে। আমি আমাৰ সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা যাচিছোঁ আৰু লগতে আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে আজি এই এটা ঐতিহাসিক এটা মানে বিশেষ ৰিজাল্টৰ কাৰণে যিটো এক্সেলেণ্ট ৰিজাল্ট কঢ়িয়াই আনিব পাৰিছে তাৰ কাৰণে আমাৰ আজমল IAS একাডেমীৰ একাডেমিক ডিৰেক্টৰ ৰাহুল স্বৰূপ ছাৰক 5 লাখ কেছ এৱাৰ্ড তেখেতে ঘোষণা কৰিছে। লগতে আমাৰ যিসকল ছিনিয়ৰ ফেকাল্টি আছে তেওঁলোকৰ প্ৰত্যেককে 2 লাখ টকাৰ কেছ এৱাৰ্ড, জুনিয়ৰ ফেকাল্টিক প্ৰত্যেককে 1.5 লাখ টকাৰ কেছ এৱাৰ্ড আৰু লগতে আমাৰ যিসকল সফল মানে এই ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক প্ৰত্যেককে 1 লাখ টকাৰ কেছ এৱাৰ্ড আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে আজমল পৰিয়াল আজমল ফাউণ্ডেশ্যনৰ পৰা ঘোষণা কৰিছে। তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু ছাৰে এই ৰিজাল্টটো বহুত দিনৰ পৰা এক্সপেক্ট কৰি আছিলে। যোৱা 2টা বছৰো আমি যথেষ্ট এনকাৰেজিং ৰিজাল্ট পাইছোঁ আৰু এইবাৰো ৰিজাল্টটো অতিকৈ দৰ্শনীয় আমাৰ কাৰণে আৰু এই লৈ পেলাই তেখেতৰ অনুভৱখিনি প্ৰকাশ কৰিব। মই প্ৰথমে আপোনালোকক ৱেলকাম জনাইছোঁ। আপোনালোকে কষ্ট কৰিছে আহি আৰু সদায় আপোনালোকে আজমল ফাউণ্ডেশ্যনৰ যিকোনো প্ৰগ্ৰাম হয় আপোনালোকে অসমতে নহয় বাহিৰত আৰু এতিয়াতো ইণ্টাৰনেশ্যনেললৈকে গৈ আছে। সেইটো কাৰণে মই স্পেচিয়েলি আপোনালোকৰ থেংকফুল টু ইউ। আজি আমাৰ IAS একাডেমীৰ যে ৰিজাল্টটো যিটো ওলাইছে 32-33জন ল'ৰা ছোৱালীয়ে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত এইটো আজি নম্বৰ পাইছে 32ৰ ওপৰত ল'ৰা ছোৱালী পাইছে। অসমত অহা দিনত আমি আৰু বেছি অল ইণ্ডিয়া কম্পিটিশ্যন আমাৰ ল'ৰা ছোৱালী যাব বুলি মই আশা ৰাখিছোঁ আৰু যিমান ছাত্ৰ ছাত্ৰীসকলে এই নম্বৰটো আনিছে মই সিসকলক টিচাৰসকলক ফেকাল্টিসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। राहुल सर इंचार्ज हमारे डिपार्टमेंट और तक स्पेशली मैं आपका शुक्रिया अदा करता हूँ। बहुत बहुत मुबारक हो। प्रोजेक्ट डायरेक्टर मिस्टर खुशबू कादिर सर और आजाद सर सब लोगों को बहुत बहुत मुबारकबाद देता हूँ कि फिर से आइंदा रिकॉर्ड तोड़ेंगे और ऐसा रिकॉर्ड तोड़ेंगे कि हम लोग ऑल इंडिया रिकॉर्ड तोड़ेंगे। आप लोग देख रहे हैं आजकल आसाम में इलेक्शन का वातावरण गर्म है। हर आदमी सेल्फ पॉलिटिक्स और सियासत की बात करता है। अजमल का नंबर 1 काम है अजमल फॉर एजुकेशन एंड एजुकेशन फॉर ऑल। यही हम लोग दिखा रहे हैं, ये हम दिखाते जाएंगे
उनका जो काम है वो अहले सियासत जाने। मेरा पैगाम है मोहब्बत है, जहाँ तक पहुँचे।